নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা ষ্টাৰ্ট হয় মোৰ ৰুমৰ খিৰিকীখন খুলি, যাতে পোহৰ আহি মোৰ ৰুমটো উজ্বলাই তোলে। ৰাতিপুৱা উঠিয়ে মোৰ প্ৰথমটো কাম হ'ল টেবুল চাফা কৰা। টেবুলখন খেলিমেলি হৈ থাকিলে মোৰ পঢ়াৰ একেবাৰে মন নধৰে। অৱশ্যে খেলিমেলি আকৌ 2 ঘণ্টাৰ পিছত হৈয়ে যায়। আপোনালোকৰো এনেকুৱা হয়নে? কমেণ্ট কৰি জনাব। মোৰ জাষ্ট এতিয়া টেবুলখন চাফা কৰি হৈ গৈছে। টেবুলখন কেনেকুৱা লাগিছে, চাফ চিকুণ হৈছে নাই আপোনালোকে চাই লওক এবাৰ। ভালদৰে ইমান কৰা নাই বাৰু, হ'লেও অকণমান আৰু হৈছে আৰু। এতিয়া মই পঢ়িবলৈ বহিছোঁ। পঢ়িবলৈ বুলি ক'লে মই ক্লাছ 11ত পঢ়োঁ। মই এতিয়া অল্টাৰনেটিভ ইংলিছখন ওলাই লৈছোঁ। অল্টাৰনেটিভ ইংলিছৰ চিলেবাছ বেছি নহয় যদিও মই একদমেই কৰা নাই বুলিয়ে ক'ব পাৰি। অকল লেচন 1 দ্য চুইটাৰ এণ্ড পাউপাৰটো কৰি থৈছোঁ। মোবাইলত অল্টাৰনেটিভ ইংলিছৰ কুৱেশ্যন এনচাৰ মই বেছি নাপাওঁ অৱশ্যে। কিছুমান ৱেবছাইটৰ পৰা ভালেই দিয়ে বাৰু, হ'লেও আৰু কিছুমান ইমানো ভাল নাই বুলি ক'ব পাৰি। সেয়ে মই নিজে অকণমান বুকৰ পৰাও লিখিব লগা হয়। আপোনালোকে ক'ৰ পৰা লিখে জনাব মোক, আৰু কোন ক্লাছৰ পৰা সেইটোও জনাব। এই ভিডিঅ'টোত মই বেছিকৈ কথা পতা নাই। অৱশ্যে মই ইমান এক্সপাৰ্ট নহয় কথা পতাত, যদিও মই চেষ্টা কৰিছোঁ ক'বলৈ। গতিকে ভিডিঅ'টোত বহুতো মোৰ ভুল হ'ব পাৰে, গতিকে ভুলখিনি ক্ষমা কৰি যাতে ভিডিঅ'টো চাই থাকে আৰু কমেণ্টত জনাব মই কি কি ভুল কৰিছোঁ আৰু কোনখিনি মই শুধৰাবলৈ চেষ্টা কৰিব লাগে। লিখি বহুত হৈ গ'ল, এতিয়া অকণমান বাহিৰত ওলাওঁ। পঢ়াৰ মাজে মাজেও বাৰে বাৰে উঠি থাকিব লাগে। বাৰে বাৰে মানে ঘণ্টাই উঠি থাকিব লাগে আৰু, যাতে মনটো ঠিক ঠাক থাকে। মনটো থাকিলে আপোনাৰ পঢ়িব পাৰিব। গতিকে সুস্থ শৰীৰ সুস্থ মন লৈহে আগুৱাই যাব লাগিব। এখন মোৰ ঘৰৰ আগৰ সৰুকৈ বাগিচা নিচিনা বুলিয়ে ক'ব পাৰি। ইমান বেছি ফুল নাই, কিন্তু ফুলখিনিও ধুনীয়া বুলিয়ে ক'ব পাৰি। কেনেকুৱা লাগিছে আপোনালোকে জনাব বাৰু কমেণ্টত। বতৰটো চাই লওক, আজি বতৰটো বহুত ধুনীয়া বুলি ক'ব পাৰি। এস্থেটিক মৰ্ণিং যোনটো আমি ইংলিছত কওঁ। এইটো চৰকাৰে দিয়া টেপ, যোনটো আমি ব্যৱহাৰ নকৰোঁ বিশেষকৈ, অকল ফুলত পানী দিবলৈ ব্যৱহাৰ কৰা হয়। পানী ওলাই থাকে অৱশ্যে, পানী টাইমে টাইমে দিয়ে বাৰু। আজিলৈ ইমানেই। সোনকালে লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ।